মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলে তোমালোকক স্বাগতম জনাইছোঁ। ষষ্ঠ শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 14 স্কাউট আৰু গাইড। ইয়াৰ প্ৰশ্ন উত্তৰসমূহ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ ভালেখিনি সহায়ক হ'ব। ভিডিঅ'টো যদি তোমালোকৰ ওচৰত ভালে লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যে শ্বেয়াৰ কৰিবা। চেনেলটো এইকাৰণে ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকৰ বাকী যিবোৰ বিষয় আছে প্ৰতিটো বিষয়ৰ প্ৰশ্ন উত্তৰ মোৰ এইটো চেনেলৰ জৰিয়তে পাব পাৰা। এতিয়া আমি মেইন ভিডিঅ'লৈ যাওঁ। তোমালোকৰ প্ৰথমটো প্ৰশ্নত কি কৈছে চোৱাচোন। প্ৰথমটো প্ৰশ্নত কৈছে যে স্কাউট আৰু গাইড পাঠটো দলগতভাৱে মনোযোগেৰে পঢ়া আৰু পাঠটোত দৰ্শনা আৰু দুৰ্লভৰ ভিতৰত কোন দেউতাকক বেছিকৈ প্ৰশ্ন কৰিছে বিচাৰি উলিওৱা। উত্তৰটো হ'ব যে দৰ্শনাই দেউতাকক দুৰ্লভতকৈ বেছি প্ৰশ্ন কৰিছে। 2 নম্বৰত কৈছে উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰটো হৈছে দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰিত কোনখন নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। ইয়াৰ উত্তৰটো হৈছে দৰ্শনাহঁতে দূৰদৰ্শনৰ বাতৰি পুঠিমাৰী নদীৰ বানপানীৰ দৃশ্য দেখা পাইছিল। খ নম্বৰত কৈছে চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত কি বিতৰণ কৰিছিল। ইয়াৰ উত্তৰটো হৈছে চৰকাৰী বাহিনীয়ে বানপীড়িত ৰাইজৰ মাজত চাউল, চিৰা, গুড় বিতৰণ কৰিছিল। গ নম্বৰ প্ৰশ্নত কি কৈছে গ নম্বৰত কৈছে চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতীসকল কোন। উত্তৰ চৰকাৰী বাহিনীক সহায় কৰা যুৱক যুৱতী হ'ল স্কাউট আৰু গাইড সংগঠনৰ সদস্য। ঘ নম্বৰত হৈছে যুৱক যুৱতীসকলে কি পোচাক পিন্ধি বানপানী সাহায্যৰ কাম কৰিছিল। উত্তৰটো হৈছে যে যুৱক যুৱতীসকলে নীলা পোচাক, মূৰত টুপি আৰু ডিঙিত স্কাৰ্ফ পিন্ধি সাহায্যৰ কামত আত্মনিয়োগ কৰিছিল। 9 নম্বৰ প্ৰশ্নত কৈছে দৰ্শনাহঁতৰ দেউতাকে স্কাউট আৰু গাইডৰ বিষয়ে কেনেকৈ জানিলে। ইয়াত উত্তৰটো হৈছে দৰ্শনাহঁতৰ দেউতাকে এই সময়ত স্কাউট আছিল বাবে তেখেতে স্কাউট গাইডৰ বিষয়ে জানে। তাৰপিছত 3 নম্বৰ প্ৰশ্নত কৈছে স্কাউট আৰু গাইডৰ সংগঠনৰ মূল কথাখিনি চমুকৈ লিখা। উত্তৰটোত কৈছে চাবা স্কাউট আৰু গাইডৰ গোটেই পৃথিৱীতে থকা এটা সংগঠন। এই সংগঠনৰ 6 পৰা 10 বয়সৰ ভিতৰত ল'ৰা সদস্যক কাপ আৰু ছোৱালী সদস্যক বুলবুল বোলে। তেনেদৰে 11 পৰা 17 বছৰ বয়সৰ ল'ৰাক স্কাউট আৰু ছোৱালীক গাইড বোলে আৰু 18 পৰা 25 বছৰ বয়সৰ ল'ৰাক ৰভাৰ আৰু ছোৱালীক সদস্যক ৰেঞ্জাৰ বোলা হয়। স্কাউট গাইড সংগঠনৰ জন্মদাতা বেডেন পাৱেল আৰু তেখেতৰ ভনীয়েক এগ্নেছ বেডেন পাৱেল গাইড সংগঠনৰ জন্ম দিয়ে। স্কাউট আৰু গাইডসকলে বহুতো নীতি আৰু সংকল্পৰ দ্বাৰা জীৱন পৰিচালিত কৰে, যেনে সাধু, বন্ধুত্ব, ৰাষ্ট্ৰৰ প্ৰতি আনুগত্য, জীৱ-জন্তুৰ প্ৰতি দয়া, পৰোপকাৰ, সৎচিন্তা, সৎকৰ্ম, সৎচৰিত্ৰ অধিকাৰী হোৱা, স্বাৱলম্বী হোৱা ইত্যাদি। 4 নম্বৰ প্ৰশ্ন কৈছে পাঠটোৰ জটিল শব্দবোৰ অৰ্থ জানিলো। ইয়াত কেইটামান শব্দ দি আছে চাবা। ঠাউনি, নজল, নাথল, অৱস্থা, বিপদসংকুল, অনুগত্য, জনহিতকৰ, স্বাৱলম্বী, হস্তশিল্প, খোৱা-দোৱা, জনপ্ৰিয়, উচ্ছৃঙ্খল, সংকল্প। শব্দকেইটাৰ অৰ্থ জানি লোৱা। যেনেকৈ ঠাউনি হ'ব পানীৰ তল নোযোৱাকৈ ভৰিৰে পোৱা পানীৰ তলৰ মাটি। নাজল নাথল অৱস্থা আলাই আথানি আৰু বিপদসংকুল বিপদৰে ভৰা। তাৰপিছত অনুগত্য বাধ্য হৈ থকা অৱস্থা। জনহিতকৰ জনসাধাৰণৰ মংগলজনক। স্বাৱলম্বী আপোনা আপুনি প্ৰতিপালন কৰা। হস্তশিল্প কুটীৰ শিল্প আৰু খোৱা-দোৱা বিপদত আদিত কৰা চিঞৰ বাখৰ। এইবাৰ কৈছে জনপ্ৰিয় জনসাধাৰণৰ ভাল পোৱা। উচ্ছৃঙ্খল হৈছে নিয়ম নমনা আৰু সংকল্প দৃঢ় ইচ্ছা বা প্ৰতিজ্ঞা। 5 নম্বৰ প্ৰশ্ন কৈছে প্ৰথমে অকলে পঢ়া, তাৰপিছত সৰু সৰু দলত ভাগ হৈ পঢ়া আৰু বাকীবোৰ শুনা। কৈছে যে উপকাৰ, ইয়াতে চাব উপকাৰ, অপকাৰ, পৰোপকাৰ, নিৰ্বিকাৰ, সৎ চিন্তা, সৎকৰ্ম, সৎচিত্ৰত, সৎসংগ, সমাজসেৱা, গুৰু সেৱা, অতিথি সেৱা, দেশ সেৱা, আত্মকথা, আত্মত্যাগ, আত্মতুষ্টি, আত্মগ্লানি, অপকৰ্ম, অপবাদ, অপহৰণ, অপসংস্কৃতি। 6 নম্বৰ প্ৰশ্নত কৈছে কাষৰ ফুলপাহৰ পৰা শব্দ আনি তলৰ বাক্যকেইটা সম্পূৰ্ণ কৰা। ফুল এটা দিয়া আছে কিতাপ তোমালোকে চাবা, মই উত্তৰটো কৈ দিছোঁ খালি। ক নম্বৰত কৈছে স্বাধীনতা আন্দোলনত মহাত্মা গান্ধীয়ে অশেষ দেশ কৰিছিল, এইটো হ'ব ত্যাগ স্বীকাৰ কৰিছিল। খ নম্বৰত জননী জন্মভূমিৰ প্ৰতি মানুহৰ দেশ থকা উচিত, এইটো হৈছে অনুগত্য থকা উচিত।
গ নম্বৰটো হৈছে সদায় ভাল সংগৰ লগত ড্ৰেছ কৰিব লাগে, এইটো বন্ধুত্ব কৰিব লাগে। ঘ নম্বৰ হৈছে ড্ৰেছ গুণে মানুহক মহান কৰে, এইটো হৈছে সাধুতা গুণে মানুহক মহান কৰে। অ নম্বৰত কৈছে স্কাউট আৰু গাইডৰ মূল কথা, এইটো হ'ব পৰোপকাৰ স্কাউট আৰু গাইডৰ মূল কথা। 7 নম্বৰত কৈছে তলত দিয়া বিশেষ্য পদবোৰৰ পৰা গুণবাচক বিশেষ্যবোৰ বাছি উলিয়া। ইয়াতে চাব প্ৰথমটো আছে দেশ, তাৰপিছত আছে লক্ষ্য, তাৰপিছত বুলবুল, তাৰপিছত একতা। 2 নম্বৰত আছে সংকল্প, গাইড, পৰোপকাৰ, ত্যাগ। 3 নম্বৰত আছে দয়া, অনুগত্য, বন্ধুত্ব আৰু পতাকা। এবাৰ সঠিক উত্তৰ কেইটা হৈছে চাবা, একতা, পৰোপকাৰ, ত্যাগ, দয়া, অনুগত্য আৰু বন্ধুত্ব। বিপৰীতাৰ্থক 8 নম্বৰ কৈছে বিপৰীত শব্দৰ অৰ্থ লিখা। তাৰ ন্যায় হ'ব অন্যায়, সৎ চৰিত্ৰ মানে অসৎ চৰিত্ৰ, আৰু সাধু অসাধু, বিশ্বাস অবিশ্বাস আৰু হিত অহিত। 9 নম্বৰত কৈছে তলত চিঠিখন পঢ়াৰ প্ৰশ্নবোৰ উত্তৰ লিখা। মানে তাতে এটা চিঠি দি আছে, তোমালোকে চিঠিটা ভালকৈ পঢ়িবা। তাৰে ক নম্বৰ প্ৰশ্ন হৈছে চিঠিখন মাজনীলৈ কোনে লিখিছে? উত্তৰটো হ'ব চিঠিখন মাজনীলৈ দেউতাকে লিখিছে। খ নম্বৰ হৈছে মুনু আৰু মাজনীৰ মাজত কি সম্বন্ধ? উত্তৰটো হ'ব মুনু আৰু মাজনীৰ ভাই ককাইক সম্বন্ধ, তাৰমানে ভাই ভনী সম্বন্ধ। গ নম্বৰ কৈছে চিঠিখন পঢ়ি মুনু ল'ৰা নে ছোৱালী চিনাক্ত কৰা। গতিকে উত্তৰটো চোৱা কৈছে মুনুক দেউতাকে কাপ হিচাপে সদস্যভুক্ত হ'বলৈ কৈছে, গতিকে সেয়েহে মুনু এজন কি হ'ব? ল'ৰা হ'ব। খ নম্বৰত কৈছে চিঠিখন কোনটো বিষয় সদায় অনুশীলন কৰাৰ কথা কৈছে? উত্তৰটোত কৈছে যে চিঠিখন গণিতৰ অনুশীলন সদায় কৰাৰ কথা কৈছে। অং নম্বৰত আছে বানান লিখোতে কিহৰ সহায় ল'ব লাগে? উত্তৰটো হৈছে বানান লিখোতে অভিধানৰ সহায় ল'ব লাগে। 10 নম্বৰৰ প্ৰশ্ন কৈছে তলত উল্লেখ কৰা গীতসমূহ কেতিয়া আৰু ক'ত গোৱা হয়? ক নম্বৰ হৈছে জনগণ মন অধিনায়ক, যিটো আমাৰ ৰাষ্ট্ৰীয় সংগীত আছে, এইটো হৈছে ভাৰতৰ স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসত পতাকা উত্তোলনৰ সময়ত গোৱা হয়। খ নম্বৰত কৈছে চিৰ চেনেহী মোৰ ভাষা জননী, ইয়াৰ উত্তৰটো হৈছে অসম সাহিত্য সভাৰ অধিৱেশনৰ আৰম্ভণি গীত হিচাপে গোৱা হয়। অং নম্বৰত হৈছে শ্ৰীময়ী অসীমৰ শীতল বুকু উঠে, এইটো হৈছে অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ সময়ত উত্তোলনস্থলীত গোৱা হয়। খ নম্বৰত কৈছে ভাৰতৰ স্কাউট গাইড ঝাণ্ডা উৎসাহ সদা ৰহেগা, ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ স্কাউট গাইডৰ পতাকা উত্তোলনৰ গীত হিচাপে উত্তোলনস্থলীত গোৱা হয়। 11 নম্বৰ কৈছে তোমাৰ পাঠত মৌ পালন, কৃষি, বয়ন, বস্ত্ৰশিল্প এইকেইটাৰ বৃত্তিৰ নাম উল্লেখ আছে, ইয়াৰ বাহিৰে আৰু কি কি বৃত্তিৰ নাম জানা লিখা। ইয়াতে চাব তোমালোকে লিখিব পাৰা পশুপালন, দুগ্ধ উৎপাদন, বেহা বেপাৰ, পৰ্যটন, গাইড, কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ, লৌহ সামগ্ৰী তৈয়াৰ, মৃৎশিল্প, ভাস্কৰ্য, মৎস্য চিকাৰ, চাইনবোৰ্ড লিখন ইত্যাদি। 12 নম্বৰত চোৱা কৈছে তুমি অকলে আৰু দলীয়ভাৱে কৰি ভাল পোৱা কামৰ তালিকা কৰা। বহুতো কাম আছে, তাৰ ভিতৰত তোমালোকে চাবা খেলা ধূলা, পঢ়া শুনা, কিতাপ সংগ্ৰহ, মুদ্ৰা সংগ্ৰহ, বাগিচা স্থাপন, পাচলি ৰোপণ, পৰোপকাৰ, ছবি অঁকা, কবিতা লিখা, মাছ মৰা, কাপোৰ বোৱা, কাপোৰত ফুল তোলা, ডাঙৰক সৰু সৰু কামত সহায় কৰা, দুৰ্গতৰ প্ৰতি সহায় আগবঢ়োৱা, বাঁহৰ সামগ্ৰী তৈয়াৰ কৰা, কাঠ মাটিত মূৰ্তি তৈয়াৰ কৰা, চিলাই কৰা, পেলনীয়া সামগ্ৰীৰ পৰা সজোৱা বস্তু তৈয়াৰ কৰা, চাইকেল চলোৱা, পাহাৰ বগোৱা, সাঁতোৰা ইত্যাদি। চ' আজিৰ ভিডিঅ' এইখিনিলৈকে। ভিডিঅ'টো ভাল লাগিলে আকৌ এবাৰ কৈছে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব অৱশ্যই কৰি ৰাখিবা। ধন্যবাদ সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে।